নমস্কাৰ জ্ঞান গুৰুকুলত আপোনালোক সকলোকে স্বাগতম জনাইছো ইয়াৰ আগৰ ক্লাছত আমি চাইছিলো যে ডিমান্ড কাৰ্ভ দলত শিফট দলে কি হয় প্ৰাইজৰ ওপৰত কি ইম্প্যাক্ট পেলায় আজি আমি চাম যে ডিমান্ড কাৰ্ভ একে ৰাখি আমি সাপ্লাই ডাল শিফট কৰি চাম আৰু তাৰ ফলত আমাৰ ইকুইলিব্ৰিয়াম প্ৰাইস এন্ড কোয়ান্টিটিৰ ওপৰত কি প্ৰভাৱ পৰে হেতু আমি চাম ওকে সো মই আগে ডায়াগ্ৰামটো আঁকি লৈছো ইফালে হ'ব আমাৰ কোয়ান্টিটি ও এক্সিছত হ'ব আমাৰ প্ৰাইস ওকে এবাৰ ধৰি লম যে ডিমান্ড ডাল একে থাকিব ওকে ডিমান্ড শিফট নহয় সো এইডাল আমাৰ ডিমান্ড কাৰ্ভ ডিডি এন্ড এডাল আমাৰ সাপ্লাই কাৰ্ভ এসএস এটা সাপ্লাই ডাল আমি ৰাইটৰ ফালেও শিফট কৰি দেখুৱাম আৰু লেফটৰ ফালেও শিফট কৰি দেখুৱাম আৰু তাৰ লগতে চাম যে ইকুইলিব্ৰিয়াম প্ৰাইস আৰু কোয়ান্টিটিৰ ওপৰত কি ইম্প্যাক্ট পেলায় ঠিক আছে সো ইনিশিয়ালি আমাৰ ডিমান্ড সাপ্লাই দুটালে যত কাট কৰিছে তাতে আমাৰ ইকুইলিব্ৰিয়াম পইণ্ট পাইছো লেটস সে ই নটত আমাৰ প্ৰাইস আছে এইটো অৰ্থাৎ লেটস সে পি নট ও পি নট প্ৰাইস এন্ড ও কিউ নট কোয়ান্টিটি ঠিক আছে ও কিউ নট কোয়ান্টিটি এন্ড ও পি নট প্ৰাইস এই দুটা আমাৰ ইকুইলিব্ৰিয়াম প্ৰাইস আৰু কোয়ান্টিটি ক্লিয়াৰ ইনিশিয়ালি হল এতিয়া আমি চাম ৰাইটৱাৰ্ড শিফট কৰি অৰ্থাৎ সাপ্লাই কাৰ্ভডাল আমি খুহাতে শিফট কৰি চাম হ'ব সো সাপ্লাই ডাল কেতিয়া খুহাতে শিফট হ'ব পাৰে বেলেগ কাৰণ থাকিব এটা হ'ব পাৰে যেতিয়া সাপোজ নতুন টেকনলজি আহিল ওকে নিউ টেকনলজি নিউ এন্ড ইনোভেটিভ টেকনলজি যাৰ ফলত কি হৈছে যে পাৰ ইউনিট কষ্ট আমাৰ কমি গল কিবা কাৰণত আৰু আমি বেছিকৈ প্ৰডিউস কৰিব পৰা হলো ওকে ৰাইট সো আমি কম খৰচতে বেছিকৈ সাপ্লাই কৰিব পৰা হৈ গলো ফাৰ্ম এখনে আগতে যদি তেওঁলোকে ম্যানুয়াল লেবাৰ অৰ্থাৎ মানুহ ইউজ কৰি কিবা এটা বস্তু প্ৰডিউস কৰি আছিল তেওঁলোকৰ কষ্ট বেছি হৈছিল খৰচ বেছি হৈছিল এতিয়া সাডেনলি কি হ'ব পাৰে যে নতুন টেকনলজি আহি গল কম মানুহ লগায়ও তেওঁলোকে তাতকৈ বেছি বস্তু প্ৰডিউস কৰিব পাৰে তেতিয়া কি হ'ব তেওঁলোকে কম প্ৰাইজতে বেছিকৈ সাপ্লাই কৰিব পৰা হৈ যাব ওকে ধৰিব পাৰিছা হেতু এটা হ'ব পাৰে দেন দ্বিতীয় এটা হ'ব পাৰে যে decrease in input cost so input cost কি হ'ব পাৰে কেনেকুৱা হ'ব পাৰে যে সডেনলি ধৰি ললো যে ওয়েজ কমি গল হয় ওয়েজ কমি গল বা কিবা ৰ মেটেৰিয়েলৰ প্ৰাইস কমি গল ওকে প্ৰাইস অফ ৰ মেটেৰিয়েল ডিক্ৰিজ ওকে প্ৰাইস অফ ৰ মেটেৰিয়েল ডিক্ৰিজ অৰ্থাৎ কেঁচা মালৰ দাম কমি গল বা যিবিলাক মানুহে কাম কৰিছিল সডেনলি তেওঁলোকে সাপোজ আগতকৈ কমকৈ ওয়েজ লোৱা হল ঠিক আছে তেনেকুৱা বেলেগ হ'ব পাৰে তেতিয়াও কি হ'ব যে পাৰ ইউনিট কষ্টটো কমি যাব হয় প্ৰডিউস কৰোতে মানে পাৰ ইউনিট কষ্টটো কমি যাব আৰু কমি যোৱাৰ লগে মানুহে অৰ্থাৎ সাপ্লায়াৰ সকলে এটা প্ৰাইজত আগতকৈ পূৰ্বতকৈ বেছিকৈ তেওঁলোকে সাপ্লাই কৰিব পাৰিব হয় হেতু এটা হ'ব পাৰে সো নতুন টেকনলজি আহিলে সাপ্লাই ডাল ৰাইটত শিফট হ'ব পাৰে বা ইনপুট কষ্ট যদি কমি যায় তেতিয়া ৰাইটত শিফট হ'ব পাৰে বা আৰু এটা হ'ব পাৰে যে নিউ ফাৰ্মস ওকে নিউ ফাৰ্মস enter the market অৰ্থাৎ মাৰ্কেটত যেতিয়া বহুত ফাৰ্ম আহি যাব নতুনকৈ নিউ ফাৰ্ম আহি সাপোজ বহুত ফাৰ্ম আহি গল মাৰ্কেটখনত ঠিক আছে তেতিয়া কি হ'ব যেতিয়া এটা পাৰ্টিকুলাৰ বস্তু বেছি ফাৰ্মে প্ৰডিউস কৰিব লাগিব ডেফিনেটলি তেতিয়া তেওঁলোকে বেছিকৈ কোয়ান্টিটি সাপ্লাই কৰিব পাৰিব ওকে অৰ্থাৎ যদি আমি ধৰি লও যে একদম যেতিয়া আৰম্ভণি হৈছিল সাপোজ কম্পিউটাৰৰ আৰম্ভণি হৈছিল তেতিয়া যদি সাপোজ এটা পাৰ্টিকুলাৰ কোম্পানীয়ে কম্পিউটাৰ সাপ্লাই কৰিছিল ওকে তেতিয়া যিটো কষ্টত যিটো প্ৰাইজত তেওঁলোকে সাপ্লাই কৰিছিল যিমানখিনি কোয়ান্টিটি সাপ্লাই কৰিছিল তাৰ পিছত যেতিয়া নতুন ফাৰ্ম আহিব ললে বেলেগ ফাৰ্মে নতুনকৈ বেলেগকৈ নিজে প্ৰডিউস কৰিব ললে ওকে তাৰ লগে কি হল যে সেই প্ৰাইজতে বা তাতকৈ কম প্ৰাইজতে বেছিকৈ তেওঁলোকে সাপ্লাই কৰিব পাৰিলে হয় কাৰণ এতিয়া কি হ'ব যিমানে নতুন ফাৰ্ম আহিব সাপ্লাইটো বাঢ়ি যাব অবিয়াসলি বাঢ়ি যাব প্লাস কি হ'ব যে মাৰ্কেটখন গ্ৰেব কৰিবৰ কাৰণে যেটা বেলেগ ফাৰ্ম আহি যাব যে মোৰ প্ৰডাক্টটো মানুহে বেছিকৈ কিনক আন যিবিলাক ফাৰ্ম আহিছে তাতকৈ মই যাতে বেছিকৈ মাৰ্কেটখন ক্যাপচাৰ কৰিব পাৰো তাৰ কাৰণে মই কি কৰিম যে কম প্ৰাইজতে বেছিকৈ দিব চেষ্টা কৰিম হয় তেনেকুৱা হ'ব পাৰে সো কি হ'ব আলটিমেটলি যেটা নতুন ফাৰ্মে এন্টাৰ কৰে বা বহুত ফাৰ্ম আহি যায় সেই পাৰ্টিকুলাৰ প্ৰডাক্টটো সেল কৰাৰ ক্ষেত্ৰত তেতিয়া আমি দেখো যে তাৰ প্ৰাইসটো অৰ্থাৎ সেই একেই প্ৰাইজতে তেওঁ আগতকৈ বেছি কোয়ান্টিটি তেওঁলোকে দিব পাৰে হয় একেই প্ৰাইজতে আগতকৈ পূৰ্বতকৈ বেছি কোয়ান্টিটি তেওঁলোকে সাপ্লাই কৰিব পাৰিব ওকে নাও এতিয়া যদি আমি চাও
সাপ্লাই কাৰ্ভডাল আমি কি কৰিম যে ৰাইটৰ ফালে শিফট কৰি দিম ঠিক আছে মানে সোঁহাতে শিফট হ'ব সাপ্লাইডাল আমাৰ সোঁহাতে শিফট হ'লে কেনেকুৱা হ'ব যে সাপোজ এনেকুৱা হৈ গ'ল এডাল মই নতুনকৈ নাম দিলোঁ S1 হয় S1 এতিয়া যদি মই চাওঁ পূৰ্বৰ যিটো প্ৰাইচ P নটত আগতে ইমানখিনি কোৱান্টিটি Q নটলৈকেহে সাপ্লাই কৰিব পাৰিছিল এতিয়া কি হ'ব এতিয়া ইমানখিনিলৈকে সাপ্লাই কৰিব পৰা হৈ যাব ঠিক আছে ইমানখিনিলৈকে ইয়ালৈকে সাপ্লাই কৰিব পৰা হ'ব ৰাইট যদি প্ৰাইচটো বোলে বেলেগ এটা প্ৰাইচ লওঁ লেটস সে সাপোজ P ষ্টাৰ ললোঁ তো P ষ্টাৰত আগৰ যিডাল আমাৰ সাপ্লাই কাৰ্ভ আছিল সেইডালৰ মতে সাপ্লাই ইমানখিনি কৰিব পাৰিছিল সাপোজ ইমানখিনি কিন্তু এতিয়া কি হ'ব এতিয়া প্ৰায় ইমানখিনি সাপ্লাই কৰিব পৰা হ'ব ওকে বুজিছা মানে অৰ্থাৎ প্ৰত্যেকটো প্ৰাইজৰ কাৰণে এতিয়া কোৱান্টিটি সাপ্লাইটো বাঢ়ি যাব ৰাইট এতিয়া কোৱান্টিটি সাপ্লাইটো বাঢ়ি যাব বেছিকৈ সাপ্লাই কৰিব পৰা হ'ব হয় এইটো ডাইৰেক্ট আমি যদি মাৰ্কেটত চাওঁ আমি বুজিয়ে পাম এতিয়া যদি আমি চাওঁ কৰোনাৰ টাইমতে চাওঁ ইনিশিয়ালি যেতিয়া সাপোজ স্যানিটাইজাৰ প্ৰডিউস কৰা কোম্পানী কম আছিল একদম লিমিটেড কোম্পানী আছিল তেতিয়া আমি দেখিছিলোঁ যে মাৰ্কেটত স্যানিটাইজাৰৰ সাপ্লাই এটা লিমিটেড কোৱান্টিটি আছিল সেইকাৰণে প্ৰাইস সাইজ বাঢ়ি গৈছিল বহুত বেছি হয় দেন লাহে লাহে কি হ'ল নতুন কোম্পানী আহিল বেলেগ কোম্পানী কিছু মানে স্যানিটাইজাৰ প্ৰডিউস কৰিব ললে আৰু তাৰ লগে লগে কি হ'ল যে স্যানিটাইজাৰ প্ৰডাকশন বাঢ়ি গ'ল ৰাইট আমি এতিয়াতো কম দামতে স্যানিটাইজাৰ পাই যাওঁ কিয় কাৰণ নতুন ফাৰ্ম আহি গ'ল আৰু তাৰ প্ৰডাকশনটো বাঢ়ি গ'ল অৰ্থাৎ আগৰ প্ৰাইজতে তেওঁলোকে এটা বেছিকৈ দিব পাৰিলে হয় ওকে সো এইটো চালো যে সাপ্লাইডাল ৰাইটৰ ফালে শিফট হ'ল এটা তাৰ ফলত আমাৰ ইকুইলিব্ৰিয়ামটোত কি হলনি হ'ব আমি হেতু চাম ক্লিয়াৰ সো আগতে আমাৰ ইকুইলিব্ৰিয়াম আছিল এইটো ঠিক আছে আগতে আমাৰ ইকুইলিব্ৰিয়াম আছিল এইটো এতিয়া নতুন ইকুইলিব্ৰিয়াম কোড হ'ব S1 কাৰ্ভডালে য'ত কাট কৰি আছে ডিমান্ড কাৰ্ভডালক অৰ্থাৎ এইটো পইণ্টত আমি নতুন নাম দিলোঁ E1 সো E1 ত আমাৰ কোৱান্টিটি কিমান হ'ব কোৱান্টিটি হ'ব এইটো আৰু এইটো কোৱান্টিটি লেটস সে Q1 আনহাতে প্ৰাইস কিমান হ'ব আমাৰ প্ৰাইসটো লেটস সে P1 হয় সো আমাৰ কোৱান্টিটি হল Q1 আৰু প্ৰাইস হল P1 সো কি চেঞ্জ হল কি হলনি হল আমি হেতু চাও যেটো আমাৰ ইনিশিয়াল ইকুইলিব্ৰিয়াম আছিল ওকে ইনিশিয়াল ইকুইলিব্ৰিয়াম মতে আমাৰ প্ৰাইস আছিল কিমান OP0 এন্ড কোৱান্টিটি আছিল OQ0 হয় এটো ইনিশিয়াল আছিল আৰু আমাৰ নিউ ইকুইলিব্ৰিয়াম আফটাৰ দ্য শিফট ইন সাপ্লাই কাৰ্ভডাল খুহাতে শিফট কৰাৰ পিছত আমাৰ নতুন ইকুইলিব্ৰিয়াম মতে আমি প্ৰাইস কিমান পালো OP1 আৰু কোৱান্টিটি কিমান পালো OQ1 হয় প্ৰাইস OP1 কোৱান্টিটি OQ1 এতিয়া যদি আমি কম্পেয়াৰ কৰি চাও পূৰ্বৰ প্ৰাইসটো আৰু বৰ্তমানৰ ইকুইলিব্ৰিয়াম প্ৰাইসটো আমি দেখিম যে যেহেতু OP1 is less than OP0 হয় OP1 ইমানখিনি আৰু হন্তে OP0 ইমানখিনি ডেফিনেটলি OP0 টু OP1 কৈ বেছি তাৰ মানে কি আমাৰ নিউ ইকুইলিব্ৰিয়াম প্ৰাইস ডিক্ৰিজেস অৰ্থাৎ আমি ক'ব পাৰিম যে ইকুইলিব্ৰিয়াম প্ৰাইস ডিক্ৰিজেস ওকে after the shift in the supply curve যদি সাপ্লাই কাৰ্ভডাল খুহাতে শিফট কৰে তেতিয়া আমাৰ ইকুইলিব্ৰিয়াম প্ৰাইসটো ডিক্ৰিজ হয় ওকে কমি যায় ক্লিয়াৰ আৰু যদি কোৱান্টিটিটো চাও নতুন ইকুইলিব্ৰিয়ামত আমাৰ কোৱান্টিটিটো আছে OQ1 পূৰ্বৰটোত আছিল OQ0 and definitely আমাৰ ডায়াগ্ৰামৰ পৰা OQ1 is greater than OQ0 right এটো এই পইণ্টলৈকে যদি আমি চাও এই ডিসটেন্সটো OQ0 ৰ ডিসটেন্সতকৈ বেছি আছে definitely OQ1 is greater than OQ0 that means that our equilibrium quantity increases হয় equilibrium quantity increases so আমি দুটা কথা পালো যদি আমাৰ সাপ্লাই কাৰ্ভডাল খুহাতে বা ৰাইটৰ ফালে শিফট কৰে তেতিয়া আমাৰ ইকুইলিব্ৰিয়াম পজিশনটো ৰাইটৰ ফালে যাব আৰু আমাৰ ইকুইলিব্ৰিয়াম কোৱান্টিটিটো পূৰ্বৰ ইকুইলিব্ৰিয়াম কোৱান্টিটিতকৈ বাঢ়ি যাব কিন্তু ইকুইলিব্ৰিয়াম প্ৰাইসটো পূৰ্বৰ ইকুইলিব্ৰিয়াম প্ৰাইজতকৈ আমাৰ কমি যাব হয় গম পালো প্ৰাইসটো কমিব এন্ড কোৱান্টিটিটো বাঢ়িব ওকে ঠিক আছে হেতু ৰাইটৱাৰ্ড শিফট হলে এতিয়া আমি সাম লেফটৱাৰ্ড শিফট হলে কি হয় ওকে সো মই মুছি লৈছো এখিনি ডায়াগ্ৰামটো নতুনকৈ আঁকি দিও নহলে খেলি মেলি লাগিব ওকে y axis x axis মনত ৰাখিবা তোমালোকে যেতিয়া ডায়াগ্ৰাম বিলাক আঁকা এই এক্সিস বিলাকৰ শেষত নাম বিলাক ভালকৈ দিব মানে পাহৰি না যাবা দেই এটো কোৱান্টিটি মই কিউ ৰে লিখিছো তোমালোকে একদম ফুল নামটো লিখি দিবা যে কোৱান্টিটি ওকে কোৱান্টিটি অফ কি কোৱান্টিটি অফ x
ফুল নামটো লিখি দিবা নহলে কেতিয়াবা তোমালোকৰ মাৰ্কস কাটিব পাৰে দেন ইয়াতে price of x ঠিক আছে price of x quantity of x ঠিক আছে এতিয়া আমাৰ ফার্স্ট ডিমান্ড কার্ভ d সাপ্লাই কার্ভ আমাৰ s আমি কি কৰিম এবাৰ লেফটৰ ফালে শিফট কৰিম লেফটৰ ফালে শিফট হোৱাৰ বেলেগ বেলেগ কাৰণ হ'ব পাৰে যে কষ্ট অফ প্ৰডাকশন বাঢ়ি গল সাপোজ সডেনলি কষ্ট অফ প্ৰডাকশন ইনক্রিজ কিয় ইনক্রিজ হল লেটস সে ওয়েজ রেট ইনক্রিজ ওয়েজ রেট বাঢ়ি যোৱা কষ্ট অফ প্ৰডাকশন বাঢ়ি গল সো এতিয়া আগতে যদি এটা পার্টিকুলার প্রাইজত ইমানখিনি কোয়ান্টিটি সাপ্লাই কৰিছিল এতিয়া সেই পার্টিকুলার প্রাইসটোত পূৰ্বতকৈ কম সাপ্লাই কৰা হ'ব ওকে সো আমাৰ ইনিশিয়াল ইকুইলিব্ৰিয়াম আছিল এইটো Q0 P0 হয় এতিয়া আমাৰ ডিমান্ড সাপ্লাই কাৰ্ভডাল শিফট কৰিব লেফটৰ ফালে সো S1 আমাৰ নতুন সাপ্লাই কাৰ্ভ ওকে আমাৰ ইনিশিয়াল ইকুইলিব্ৰিয়াম আছিল এই পইণ্টটোত E0 নতুন ইকুইলিব্ৰিয়াম পইণ্ট পালো আমি এই পইণ্টটো যত আমাৰ নতুন সাপ্লাই কাৰ্ভডালে পূৰ্বৰ ডিমান্ড কাৰ্ভডালক কাট কৰিছে এটো সাপোজ E1 হয় এতিয়া আমি সাম কোয়ান্টিটি কি হ'ব কোয়ান্টিটি হল Q1 and price কি হ'ব price হ'ব P1 ওকে সো এতিয়া আমাৰ তাৰ ফলাফলটো কি হ'ব ফলাফলটো আমি দেখি আছো যে ইনিশিয়াল ইকুইলিব্ৰিয়াম পইণ্ট আছিল আমাৰ ইট কি আছিল প্ৰাইস আছিল আমাৰ OP0 and কোয়ান্টিটি আছিল আমাৰ OQ0 এটা নিউ ইকুইলিব্ৰিয়াম যেতি আমি পালো এতিয়া আমাৰ ইকুইলিব্ৰিয়াম পইণ্টটো কি হল ইনিশিয়াল টু E0 আছিল আৰু এতিয়া E1 হৈ গল ৰাইট নতুন ইকুইলিব্ৰিয়াম মতে আমাৰ ইকুইলিব্ৰিয়াম প্ৰাইসটো হল OP1 and quantity to hol OQ1 clear যদি পূৰ্বৰ আৰু নতুন প্ৰাইসটো আমি কম্পেয়াৰ কৰিছো আমি দেখিম যে OP1 is greater than OP0 so definitely equilibrium price increases হয় যেতিয়া সাপ্লাইডাল লেফটৰ ফালে শিফট হয় পূৰ্বৰ ইকুইলিব্ৰিয়াম প্ৰাইসতকৈ নতুন ইকুইলিব্ৰিয়াম প্ৰাইসটো বাঢ়ি যায় গতিকে ইকুইলিব্ৰিয়াম প্ৰাইস increases clear quantity ক্ষেত্ৰত কি হ'ব OQ1 is less than OQ0 that means equilibrium quantity decreases বা কমি যায় definitely আমি এটা চালে গম পাম ইনিশিয়াল ইকুইলিব্ৰিয়াম ইয়াতে আছিল ইমানখিনি আছিল তাৰ পৰা কমি পেলাই এতিয়া ইমানখিনি লৈকে আহি গল এই যে ইকুইলিব্ৰিয়াম কোয়ান্টিটি কমি গল সো ইয়াতে আমি লিখিম যে ইকুইলিব্ৰিয়াম কোয়ান্টিটি ডিক্রিজেস সো দুটা কথা পালো যেতিয়া আমাৰ সাপ্লাই কাৰ্ভডাল লেফটৰ ফালে শিফট হয় তেতিয়া আমাৰ ইকুইলিব্ৰিয়াম প্ৰাইসটো বাঢ়ি যায় আনহাতে কোয়ান্টিটিটো কমি যায় আগৰটোত কি হৈছিল যেতিয়া সাপ্লাইটো সোহাতে গৈছিল তেতিয়া এটো আছিল আমাৰ লেফটৱাৰ্ড শিফট দেই এটো লেফট দলে and rightward shift dole ki hoy rightward shift dole price to komi jay and quantity to bari jay okay so ei dutai basic main kotha tumaloke monot rakhiba okay left or fale shift dole price bare quantity komme right or fale shift dole price komme quantity bare eto supply er khetrot ante ei khetrot demand to constant thakibo hoy demand constant supply change hoise so eto ami ete demand or supply shift or khetrot ki hoy hekini ami kotha patilo gotike next class ot ami sam ডিমান্ড আৰু সাপ্লাই দুইটা একেলগে চেঞ্জ কৰি চাম যে তাৰ ইম্প্যাক্টটো কি পৰে প্ৰাইজৰ ওপৰত আৰু কোয়ান্টিটিৰ ওপৰত ওকে আজিলৈ থ্যাংক ইউ ধন্যবাদ আৰু ৰিকুৱেষ্ট কৰিম তোমালোকক আগৰ দৰে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি ভিডিও বিলাক চাই ভাল পাইছা লাইক কৰিবা ভিডিও বিলাক আৰু লগতে কমেন্ট কৰি জনাবা কেনেকুৱা লাগিল কিবা ডাউট থাকিলেও ক'ব পাৰা আৰু কিবা যদি পাৰ্টিকুলাৰ টপিকৰ ওপৰত ভিডিও বনাব লাগে দেন প্লিজ কমেন্ট সেকশনত জনাবা থ্যাংক ইউ